বন্ধুসকল, আপোনালোকে ইয়াতে যিটো দৰ্জাৰ ফ্ৰেম দেখা পাইছে, সেই ফ্ৰেমটো হৈছে WPC। মই আগতে আপোনালোকক এটা ভিডিঅ' বনাইছিলোঁ WPC ফ্ৰেমৰ বিষয়ে আৰু কৈছিলোঁ যে এইটো ফ্ল'ৰতে বনাইছিলোঁ আৰু কৈছিলোঁ এই WPC যিবোৰ ফ্ৰেম আছে সেইবোৰ ফ্ৰেম যেতিয়া আমি মডিফাই কৰোঁ তেতিয়া আপোনালোকে ধৰিবই নোৱাৰিব এইবোৰ WPC নে অৰিজিনেল চেগুন কাঠৰ। গতিকে ইয়াতে চাই লওক, দেখা পাইছে এইবোৰ হ'ল WPC ফ্ৰেম। আগতে মই কৈ দিছোঁ WPC ফুল ফৰ্মটো হ'ল উড প্লাষ্টিক কম্প'জিট, মানে কাঠ আৰু প্লাষ্টিক মিলিত এটা সামগ্ৰী। সেই বস্তুটো দি আমি কি কৰিছোঁ, দৰ্জাৰ ফ্ৰেম বনাইছোঁ। এইটো ৰেডিমেড মাৰ্কেটত পোৱা যায়, 7 ফুটৰ ছেকশ্যন পোৱা যায়। এইটো কিনি ৰানিং ফুটত আহে। যেতিয়া আপুনি কিনিব এইটো ৰানিং ফুটতে কিনিব লাগিব। এইটো আপোনাৰ 3 ইঞ্চি পোৱা যায়, 4 ইঞ্চিও পোৱা যায়। আৰু এই ছেকশ্যনটো কি কৰিব, যেতিয়া আপুনি মডিফাই কৰিব তেতিয়া চেগুন কাঠৰ বিটেৰে কৰিব। গতিকে মই এইটো ভিডিঅ'তে আপোনালোকক দেখুৱাম যে মই কেনেদৰে মডিফাই কৰিছোঁ। ইয়াতে আপোনালোকে আৰু দেখা পাব, ইফালে এটা দৰ্জা আছে, সেইটো হ'ল আমাৰ WPC ফ্ৰেম। ইফালে মই বাহিৰত দেখুৱাই লওঁ আপোনালোকক। যিমান দৰ্জাৰ ফ্ৰেম দেখা পাব গোটেই WPC হয়। ইফালে চাওক, গোটেই WPC। গতিকে আহক এতিয়া মই আপোনালোকক দেখুৱাওঁ যে এইবোৰ যদি মডিফাই কৰা হয় কিদৰে লাগে, লুকটো কিদৰে আহে। বলক এতিয়া মই আপোনালোকক দেখুৱাম মই আনটো ফ্ল'ৰত, বেলেগ এটা ফ্ল'ৰত মডিফাই কৰিছোঁ এইবোৰ WPC ফ্ৰেমবোৰ। তাতে দৰ্জাও লগোৱা আছে, মই দৰ্জাৰ বিষয়েও আপোনালোকক জনাম। গতিকে আহক এতিয়া আমি টেৰেইজত যাওঁ। আমি টেৰেইজতে WPC ফ্ৰেম লগাই তাতে কি কৰিলোঁ, এইবোৰ মডিফাই কৰিছোঁ আমাৰ চেগুন কাঠৰ বিটেৰে। গতিকে আহক এতিয়া তাতে লৈ যাওঁ মই আপোনালোকক। প্ৰথমত ইয়াতে দেখুৱাই লওঁ মই আপোনালোকক। ইয়াতে এটা ফ্ৰেম দেখা পাইছে, ইয়াতে আৰু এটা দেখা পাইছে। এইবোৰ সকলো WPC। ইয়াতে দেখা পাইছে আৰু এটা, ইয়াতে আৰু এটা আছে। যিমান দৰ্জাৰ ফ্ৰেম আছে গোটেই হ'ল WPC। এই ফ্ৰেমটো আমি কি কৰিলোঁ, ইয়াতে ভিতৰত দেখা পাইছে, ইয়াতে চাওক এইবোৰ WPC। ইয়াতে আমি কি কৰোঁ, কাভাৰিং কৰিব নোৱাৰিলোঁ কাৰণ দৰ্জাৰ ইয়াতে ৰাবিট থাকে, ৰাবিটত আহি দৰ্জা বহে। ইয়াতে দেখা পাইছে এটা বিট আছে, সেই বিটটো হ'ল চেগুন বিট। ইফালে দেখা পাইছে এইটো হ'ল চেগুন বিট। আমি কি কৰিলোঁ, 3 ফালে চেগুন বিট লগাই দিলোঁ। গতিকে প্লাষ্টিকৰ যিটো আমাৰ ফ্ৰেম আছে, ফ্ৰেমটোৰ আমি চাৰিওফালে কি কৰিলোঁ, চেগুনৰ বিট লগাই তাতে আমি বাৰ্নিছ কৰি দিছোঁ। বাৰ্নিছ কৰি কি কৰিলোঁ, তাৰপাছতে আমি তাতে এটা লুক লৈ আহিলোঁ। তেতিয়া মানে আমাৰ এই ফ্ৰেমটো দেখাতে কেতিয়াও আপোনাৰ WPC বুলি কোনেও ধৰিব নোৱাৰিব। এই ফ্ৰেমটো চেগুনৰ এটা ফ্ৰেম দেখাতে মানে অনুভৱ হৈছে। মই দেখুৱাওঁ আপোনালোকক। ইয়াতে দেখা পাইছে এটা, এইটো WPC। ইয়াতে দেখা পাইছে আৰু এটা, এইটো হ'ল WPC। ইয়াতে যিমান আছে স্লেবত যিকেইটা আছে গোটেইকেইটা WPC। আৰু ইয়াতে এটা বস্তু মই দেখাওঁ, ইয়াতে যিটো দৰ্জা আমি লগাইছিলোঁ, এই দৰ্জাটো কি হয়, এইটো এফালে মাৰ্কেটত পোৱা নাযায়। এইটো অৰ্ডাৰ দিয়ে আপুনি কোম্পানীৰ পৰা মেকিং কৰি আনিব লাগে। ইয়াতে কি দিছে, ৰেডি টু ইউজ ডোৰ। ইয়াতে 100% বইলিং ৱাটাৰ প্ৰুফ। এইটো বইলিং হ'ব, 100% ৱাটাৰ প্ৰুফো হ'ব, 0 মেইনটেনেঞ্চ, কোনো কাম নাই এইটোতে। এইটো তাক কোম্পানী আপোনাক বনাই দিব, ৱৰ্ল্ড ৱাইডাৰ ৰেচিডেণ্ট। এই দৰ্জাটো মানে কি হয়, আপোনাৰ যদি ৰ'দতো থাকে এইটো ডিছকালাৰ নহয়। দ্বিতীয়তে এইটো কি হয়, আপোনাৰ যদি পানীটো থাকে এইটো পচি নাযায়। এইটো 100% আপোনাৰ ৱাটাৰপ্ৰুফে হয়। আৰু এই দৰ্জাটো মানে কি হয়, মই আপোনাক এটা বস্তু বুজাওঁ, এই দৰ্জাটোৰ যিটো শ্বেপ আছে সেই শ্বেপটো এটা লেন্থত থাকিব। আপোনাৰ ধৰক এতিয়া গৰম পৰিছে, আমাৰ মাৰ্কেটত যিবোৰ প্লাই দৰ্জা পোৱা যায় সেই দৰ্জাবোৰ কি হয়, বেণ্ড হয় বা পানী লাগিলেও বেণ্ড হৈ যায়। এইবোৰ সেইটো নহয়, কিন্তু এইটো আপোনাৰ এটা শ্বেপতে থাকিব। এয়া চাওক, আমি বাথৰুমতো লগাইছোঁ ছেইম দৰ্জা, বাথৰুমতো লগাইছোঁ আৰু বাথৰুমতো সদায় পানী থাকে, ছেইম দৰ্জা। এয়া চাওক, এই দৰ্জাখন আমি পানীতে লগাইছোঁ আৰু বাথৰুমত সদায় পানী থাকিব, গতিকে বাথৰুমতো ইউজ কৰিলোঁ। সেইটোও মই আপোনালোকক দেখুৱাই দিলোঁ। এইটো হ'ল 100% ৱাটাৰপ্ৰুফিং দৰ্জা। আৰু এই বাথৰুমত যিটো আমি চৌকাত লগাইছোঁ সেইটো হ'ল আমাৰ WPC। গতিকে WPC যেতিয়া আপোনালোকে ফ্ৰেম লগাব, তাৰে মডিফাই কৰিবলৈ হ'লে আপোনালোকে ওপৰত এটা চেগুনৰ বিট লগাই তাৰ ওপৰত আপোনালোকে বাৰ্নিছ কৰি দিব। বাৰ্নিছ কৰিলে এটা বস্তু, তাতে পানীও নোসোমায়, বাৰ্নিছৰ ভিতৰত পানীও নোসোমায়। গতিকে বাৰ্নিছ কৰি দিলে আৰু লুকটো আপোনাৰ চেগুনৰ দৰে আহি যাব। গতিকে এইটোৱেই
যদি আপুনিও যদি কৰিব খোজে এনেদৰে দৰ্জা বনাব খোজে তেনেহ'লে আপুনিও WPC লগাওক আৰু এনেদৰে ওপৰত বিট লগাই তাৰ ওপৰত বাৰ্নিছ কৰি এনেদৰে কৰি দিব। আৰু বন্ধুসকল যদি মোৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব যাতে এনেধৰণৰ ভিডিঅ' বনাই মই আপোনালোকৰ আগত আপডেট সদায় দি থাকিব পাৰোঁ।